আমাৰ ফেমাস অশোকগিৰি ঠিক আছে আচ্ছা ঠিক আছে সো আমি অশোকগিৰি বনাম সো এতিয়া আজি মই তোমালোকক দেখাম একদম স্লো মডত ঠিক আছে মানে সময় অলপমান লৈ প্লে ভালকে তোমালোকক দেখাম আৰু এটা ভিডিও মই বনাম যত মই দেখাম যে 30 মিনিটছত কেনেকৈ এটা ৰিজুমে বনাই ল'ব পাৰি কিয় কাৰণ আমি টাইমৰ ওপৰটো বহুত ইম্পৰ্টেন্ট ফ্যাক্টৰ হয় ঠিক আছে এটা ঘৰ বনাবৰ কাৰণে যদি আমাক এক বছৰ সময় লাগে হেতু ঘৰটো যদি মই 5 বছৰত বনাও একো লাভ নহব ঠিক আছে সো হে তেনেকা ধৰণৰ আমি কৰিম এতিয়া মোৰ স্টেপস বিলাক মনত ৰাখিবা কেনেকৈ মই ফাৰ্স্ট স্টেপ লৈছো কেনেকৈ সেকেন্ড লৈছো গুটেখিনি তেনেকৈ লৈ ঠিক আছে ওকে সো মই তো ওপেন কৰিলো ওপেন কৰাৰ লগত সবতকে প্ৰথম ভুল কি কৰা তোমালোকে যে ডাইৰেক্টলি টাইপ কৰা ষ্টাৰ্ট কৰি দিয়া বাট নহয় সদায় ফাইলত গৈ প্লে সেভ এজ আৰু ফাইলটোৰ নাম এটো ফাৰ্স্টতে কৰিব লাগে নহলে কি হয় সেভ নহয় আৰু পাছত গুটেখিনি বস্তু কোড কি কৰিলো গম নাপায় সেভ কৰা সময়ত তুমি চাই লবা যে কোড তুমি সেভ কৰি আছা সো এই ডকুমেন্ট ফোল্ডাৰটো বা তোমাৰ ডাউনলোড বা ডেস্কটপ যত তুমি ৰাখিব বিচাৰিছা সো তাত ভালকে তোমাৰ ফোল্ডাৰটো বনাবা সো ফোল্ডাৰ বনাবৰ কাৰণে কি কৰিব লাগিব ইয়াত নিউ ফোল্ডাৰ ইয়াত তোমাৰ নামটো লিখা এন্টাৰ দেন अगेन এন্টাৰ এটা ইয়াত তুমি খালি দেখিবা কিছুমানে কি কৰে ডকুমেন্টস ইয়াত নামটো লিখে আৰু ইয়াতে সেভ কৰি দিয়ে সো প্ৰবলেম কি হয় যে ফোল্ডাৰৰ বাহিৰত সেভ হ'ল ৰাইট আমি ফোল্ডাৰৰ ভিতৰত কৰিব লাগিব সো এটো ডাবল ক্লিক ফোল্ডাৰৰ ভিতৰত ব্ল্যাঙ্ক থাকিব লাগিব কিয় ব্ল্যাঙ্ক আছে কিয় কাৰণে নতুনকে বনাইছো ৰাইট ইয়াত মই লিখিলো ঠিক আছে সেভ ক্লিয়াৰ এটো হল আমাৰ ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপত কি কৰিম পেজ লেআউট সাইজ A4 এবাৰ আমি নিজে এবাৰ চেক কৰিলাম কিয় কাৰণে কোনবাই যদি আগতে হেতু ডকুমেন্ট কৰি ৰাখিছে বা লেটাৰ কৰি ৰাখিছে বা লিগ্যাল কৰি ৰাখিছে তেনা হলে হেতু হিচাপত হেৰি হ'ব ঠিক আছে তো সাইজ ওৰিয়েন্টেশন পোৰ্ট্ৰেট আৰু এবাৰ ক্লিক মাৰ্জিন নরমাল আছে মই ইয়াত লম ন্যারো ঠিক আছে তো এটো হৈ গল এতিয়া আমি ফার্স্ট কি কৰিম ইনসার্টত যাম ইনসার্টত ক্লিক কৰিম আৰু ইয়াত আমাৰ শেপ আছে এটো হৈ গল টেক্সট বক্স ক্লিক কৰিম আৰু টেক্সট বক্সটো এনেকে এটা এৰিয়া আমি লৈ লম ঠিক আছে হৈ গল এটো ক্লিক কৰিম শেপ ফিল আছে সো মই লাইট কালাৰ এটা দি দিছো বাউন্ডাৰী আছে বাউন্ডাৰী আমাক লাগে না নালাগে বাউন্ডাৰী নালাগে কিয় লাগে বাউন্ডাৰী নো আউটলাইন এনেকে হয় ঠিক আছে নো আউটলাইন এটো হৈ গল এটো ক্লিক কৰিম ইয়াত আমি চাম এই গোটে এৰিয়াটো কভাৰ কৰিছো ঠিক আছে আমি গোটে এৰিয়াটো কভাৰ কৰিব পাৰো একচুয়ালি ৰিজুমেখনৰ পুৰা এৰিয়াটো কভাৰ আছে সো আমি পুৰা এৰিয়াটো কভাৰ কৰি লম আৰু ইয়াটো কভাৰ কৰি লম ঠিক আছে এতিয়া আমাৰ 6 ইয়াত হেৰি আছে ৰাইট 6 লৈকে দিয়া আছে সো এটো মোৰ দুটা ডিভাইড কৰি ললো ক্লিয়াৰ এতিয়া ডিভাইড কৰাৰ পিছত আমি কি পাইছো এতিয়া মই এটো লৈছো ফার্স্ট এটো লৈ প্লাই মই কমপ্লিট কৰিম লেফট হ্যান্ড সাইডৰ যোনটো আছে ঠিক আছে দুটা সেকশনত আমি ডিভাইড কৰি দিলো দুটা সেকশন মিন দুটা কলম নিচনাকে হৈ গল ৰাইট সো ইয়াত আমি ডিভাইড কৰি লৈছো এতিয়া আমি এই ইমেজটো লাগিব গোলকে সো ইয়াৰ কাৰণে अगेन ইনসার্টত যাম শেপত ক্লিক কৰিম ওভেল আছে এটো ক্লিক কৰাৰ পিছত ঠিক আছে এটো দিলো
এতিয়া এইটো দিয়াৰ সময়ত এইটো চাব লাগিব যে লেফট হেণ্ড এলাইনমেণ্ট আৰু ৰাইট এলাইনমেণ্টটো ইকুৱেল হ'ল নে নহয়, হয়নে নহয়? চ' আমি ক'ত মুভ কৰিব লাগিব, কোনটো চাইডে মুভ কৰিম, লেফট চাইডে, ঠিক আছে? এতিয়া অকণমান লাগিছে ইকুৱেল হ'বনে? মই ছাইডত বহি আছোঁ, মই ধৰিব পৰা নাই, মই সেইকাৰণে সুধিছোঁ। হা নাই হোৱা, আৰু লৈ যাম এতিয়া, হৈছে আৰু দিয়া, ইমান টাইম লগালে আৰু কেনেকৈ হ'ব? হা আৰুতো কিমান কৰিবলগীয়া আছে, চলো ঠিক আছে, এইটো হেৰি হৈ গ'ল আমাৰ। নেক্সট আমাৰ কি আছে, ইয়াৰ ঠিক তলত এটা বক্স আছে য'ত কি লিখা আছে, পাৰ্চনেল ইনফো, ঠিক আছে? চ' আমি পাৰ্চনেল ইনফো বনাম, কেনেকৈ বনাম, আগেইন ইনচাৰ্ট, শ্বেপছত যাম, আকৌ বক্সটো ল'ম আৰু ইয়াত আমি ঠিক টানি পেলাই হেৰি কৰি দিম। যেতিয়া তুমি টানিবা সেইটো সময়তে তোমাৰ লেফ্ট আৰু ৰাইট মিলি থাকিব সেইটো দৰকাৰ নহয়, ঠিক আছে? কেতিয়াবা এনেকৈ কৰোঁতে তোমালোকৰ 1 মিনিট গুচি যায়, চ' দৰকাৰ নাই, জাষ্ট টানি দিবা। তাৰপিছত যেতিয়া ইয়াত ক্লিক কৰি পেলাই তেতিয়া এৰো দি পেলাই তেতিয়াত মিলালে হ'ল যে লেফ্টত যাব নে ৰাইটত যাব, ক্লিয়াৰ? নেক্সট ষ্টেপ, এইটো আমি ক্লিক কৰি পেলাই ফিল আছে, শ্বেপ ফিলটো কি কৰিম, ন' ফিল, নহয় এইটো আমাৰ ব্লেক আছে, অ'কে, চ' আমি ব্লেক দি দিছোঁ, ঠিক আছে? ব্লেক দি দিলোঁ। ইয়াত আমি কি লিখিম, ঠিক আছে? চবে দেখা পাইছে পাৰ্চনেল ইনফো লিখা? নাই দেখা পোৱা, কিয়, কি হ'ল? অঁ মইতো লিখিছিলোঁ, তো কি হ'ল, ফণ্টৰ কালাৰটো ব্লেক হৈ আছে, চ' ফণ্ট কালাৰ মই কি কৰিম, হোৱাইট। এতিয়াতো দেখা পাইছা? চ' আহি যোৱা, বা বহুত দিনৰ পিছত দেখা পালোঁ। চ' পাৰ্চনেল ইনফো, আগেইন এতিয়া পাৰ্চনেল ইনফোটো মই অলপমান ডাঙৰ কৰিম, দেন যদি বিচাৰোঁ বোল্ড কৰিম, বাট পাৰ্চনেল ইনফোটো মোৰ কি আছে, কেপিটেলত আছে, চ' কি কৰিম, আপাৰ কেছ, ক্লিয়াৰ? আৰু কিবা কৰিবলগীয়া আছে, চেণ্টাৰ এলাইনমেণ্ট, এইটো ক্লিক কৰিলোঁ, চেণ্টাৰ এলাইনমেণ্ট, এতিয়া হৈছেনে নাই হোৱা, হৈছে, ক্লিয়াৰ, ঠিক আছে? নেক্সট আমি কি কৰিম, এতিয়া আমি অশোকগিৰি এড্ৰেছটো লিখিব লাগিব, এড্ৰেছ লিখিব লাগিব, অ'কে, এতিয়া আমি এড্ৰেছ লিখিম। এড্ৰেছৰ কাৰণে ছেইম, ইনচাৰ্ট, শ্বেপ আৰু টেক্সট বক্স। এতিয়া টেক্সট বক্স যেতিয়া মই কৰিম, টেক্সট বক্স কৰোঁতে এই এৰিয়াটো ল'বা, এই প্লাছ চিম্বলটো ভালকৈ চোৱা, এই প্লাছ চিম্বলটো একদম ইয়াৰ ওচৰত লৈ পেলাই, লেফ্ট হেণ্ড ছাইডৰ কৰ্ণৰৰ ওচৰত লৈ পেলাই তেতিয়া টানিবা আৰু ঠিক ইয়ালৈকে এতিয়া এৰি দিবা, ঠিক আছে? এতিয়া দেখিছা মই কেনেকৈ লৈছোঁ, কেনেকৈ কৰিছোঁ, তেতিয়া তোমাৰ লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড দুয়োটাই মিলিব। আমি এতিয়া লেফ্ট হেণ্ড ছাইডো মিলাব লাগিব, ৰাইটেও মিলাব লাগিব, টপো মিলাব লাগিব আৰু এই বক্সৰ লগতো মিলাব লাগিব, তেতিয়াহে বস্তুটো দেখিবলৈ ভাল হ'ব, ৰাইট? নেক্সট আমি কি কৰিম, ফৰ্মেটত গৈ পেলাই ন' ফিল, চ' ন' ফিল কৰিলে কি হ'ব, ট্ৰান্সপেৰেণ্ট হৈ যাব, ৰাইট? বেকগ্ৰাউণ্ডত যোনটো আছে সেইটো কালাৰ দেখা পাব, ক্লিয়াৰ? তাৰপিছত আমাৰ আউটলাইনটো কি কৰিম, ন' আউটলাইন, এতিয়া আছেনে নাই, আছে, বাট দেখা পোৱা নাই, ঠিক আছে? অ'কে, এতিয়া আমি ইয়াত টাইপ কৰিম, ঠিক আছে? যদি আমি বিচাৰোঁ আমি ইয়াতো টাইপ কৰিব পাৰোঁ, ইয়াৰ তলত যোনটো আছে, বাট সেইটোত আমাৰ নিমিলিব, কিয় কাৰণ আমি লেফ্ট ৰাইট চব ফালৰ পৰা মিলাব লাগিব ন, সেইকাৰণে আমি বেটাৰ আমি বক্স বনাই লওঁ। কেতিয়াবা লাইফত যদি চিটুৱেশ্যন এনেকুৱা আহে য'ত আমি আখৰটো
লেফট ৰাইট বা ওপৰ তলত ক'ৰবাত যদি শিফট কৰিবলগীয়া হয়, অলৱেজ ইউজ দ্য বক্স এৰিয়া, টেক্স এৰিয়াটো ইউজ কৰিবা, তেতিয়া তাত তোমাৰ টাইপটো কৰিবৰ কাৰণে বা যদি এলাইনমেণ্ট মিলাবলগীয়া হয় ইজি হ'ব তেতিয়া, ঠিক আছে। এতিয়া ইয়াত আমি লিখিম, কি লিখিম? এড্ৰেছ কেয়াৰ অফ আশাকগুৰি, দেউতাৰ নামটো কি? খড়গ বাহাদুৰ গিৰি, ঠিক আছে। তাৰপিছত ভিলেজ, আশাকগুৰিৰ ভিলেজটো ক'ত? ৰাজগড় বংগালী। পোষ্ট কি? কাকৈ ৰাজগড়। Then police station, PS. North Lakhimpur. Then district Lakhimpur, then Assam, pin code 787051, ঠিক আছে। ক্লিয়াৰ, দেখা পাইছা? নাই পোৱা, কি হ'ল? টেক্স বক্সৰ এৰিয়াটো সৰু হৈ গ'ল বাকী আখৰবিলাক কভাৰ কৰিবৰ কাৰণে। চ' আমাৰ ওচৰত দুটা ৰাস্তা আছে, হয় আমি এৰিয়াটো দীঘল কৰি দিওঁ, ডাঙৰ কৰি দিওঁ, ৰাইট? কি হ'ল? অঁ, ঠিক আছে। চ' ছেকেণ্ড আমাৰ কি হৈছে, এৰিয়াবিলাক দেখিছা? দ্য লাইন, স্পেচ বিটুইন দ্য লাইন বেছি হৈছে। এতিয়া আমি কি কৰিম? ৰিমুভ স্পেচ। চ' ডেট মিনছ এইটো আমি চিলেক্ট কৰি ল'ম আৰু ইয়াত ৰিমুভ স্পেচ আফটাৰ পেৰাগ্ৰাফ। এটা ভাল হৈছে নে নাই? ঠিক আছে। এইটো কি হয়? অঁ, নাচাই পেলাই কৰিছিলোঁ না, ASSAM, আসাম। তো এড্ৰেছ একদম ধুনীয়াকৈ মিলি গৈছে, লাইনটো পূৰা মিলি গৈছে তাৰ লগত, ঠিক আছে। এতিয়া এণ্টাৰ মৰাৰ পিছত আৰু এটা এণ্টাৰ, মানে এটা লাইন গেপ দিম আৰু লিখিম ইয়াত কি? জেণ্ডাৰ। আশাকগুৰি জেণ্ডাৰ কি হ'ব? এইটো মই স্পেচ দিছোঁ। এতিয়া এইটো মই স্পেচ দিয়া নাই, কি দিছোঁ? অঁ, জানা, গুড। এইটো টেপ দিছোঁ, টেপ দিয়াৰ কাৰণে এটা পাৰ্টিকুলাৰ জাগা এটা স্পেচ লৈ পেলাই আহি গৈছে, ৰাইট? দেন মই আগেইন টেব এটা দিছোঁ, টেব নিদিলেও হয়, আমি ডাইৰেক্ট মেইল লিখিছোঁ। নাই, বেয়া লাগিছে দেখিবলৈ। তিনিটা, ঠিক আছে। নেক্সট, ডেট অফ বাৰ্থ। আশাকগুৰি ডেট অফ বাৰ্থ কিমান? 30/12/1992, ঠিক আছে।
ঠিক আছে সো ডিসেম্বৰত হ্যাপি বাৰ্থডে তাৰপিছত আশকগুৰিয়ে বিয়া পাতিলে নে নাই অঁ গুড সো 1 2 3 সিঙ্গল ঠিক আছে হৈ গ'ল এতিয়া আমাক আৰুতো দৰকাৰ আছে জানো সো মই এইটো অকমান মই ক্লোজ কৰি দিব পাৰোঁ হৈ গ'ল ক্লিয়াৰ ওকে নেক্সট ইয়াৰ তলত কি আছে পাৰ্সোনাল স্কিল ঠিক আছে সো ইয়াৰ কাৰণে মই কি কৰিব পাৰোঁ এটোক মই কপি কৰিলো ৰাইট ক্লিক কপি আৰু পেস্ট আৰু এটোক মই উঠাই প্লে লৈ আনিম মই স্কোয়ার আরে কেতিয়াবা ইয়াত এনেকে ধৰণৰ এতিয়া এই প্ৰবলেমটো কিয় কাৰণে ফেস কৰিবলগীয়া হয় এতিয়া ই এটা টেক্সট বক্স হয় কাৰ ওপৰত আছে এটা টেক্সট বক্সৰ ওপৰত আছে এটো এটা টেক্সট বক্স বনাইছিলো ৰাইট সো টেক্সট বক্সৰ ওপৰত যদি আকৌ এটা টেক্সট বক্স বনাবলগীয়া হয় তেতিয়া এৰিয়াটো যোনটো আছে হি এৰিয়া ভিতৰত হি স্পেসটো হি মানে আইডেন্টিফাই কৰে যোনটো এৰিয়া আমি এলট কৰিছো মানে এৰিয়াটো মই দিছো গুটে পেজত মই বেছি এৰিয়া দিয়া নাই মই কিমান এৰিয়া দিছো এই ভিতৰতে দিছো ৰাইট সো সেই স্পেসটো কাৰণে এই তেনেকুৱা ধৰণৰ প্ৰবলেমছ বিলাক আহে সো সেই কাৰণে ইয়াত আইদাৰ আমি কি কৰিব পাৰো যে এনেকুৱা ধৰণৰ अगेन আমি ইয়াত সেম তেনেকে বনাই লব পাৰো ৰাইট again same outline black fill color দিলো black হৈ গল এতিয়া ইয়াত font same হৈ থাকিলে এতিয়া personal skills ইয়াত আমি আপাৰ কেস নোজোৱাকে এটো আপাৰ কেস লোৱাৰ কেস কৰিব কাৰণে শৰ্টকাট হয় শিফট আৰু F3 ঠিক আছে সো আমি জাস্ট কার্সরটো তাত ৰাখিলে হৈ গল এবাৰ টিপিছো স্মল হৈ গল এবাৰ ৰেগুলাৰ হৈ গল আৰু এবাৰ কৰিছো ক্যাপিটাল হৈ গল ঠিক আছে সো আমি ডাইৰেক্টলি এটো কৰিব পাৰো শর্টকাট সবৰে বহুত ঢেৰ আছে বাট আমি এটো ভালকে চাই লব লাগিব ঠিক আছে যে কোনটো শর্টকাটটো কাৰ কাৰণে এপ্লিকেবল হয়
চ' এইটো হৈ গ'ল